মনত এইটো কথা ভাবিব নালাগে কেতিয়াও যে মই কৰা কমেণ্টটো অকল আপুনিহে চাইছে বা তই চাইছ। আমাৰ ভাৰতবৰ্ষত যিমান ব্যক্তি আছে সকলোৱে চায়। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। যিহেতুকে ৰাতিৰ ভাত সাজ লৈ পানি আপোনালোকৰ সন্মুখত আকৌ লাহন। এইফালে আছে গাহৰি কাণ। আপোনালোকে খায়নে বাৰু? এই চব গাহৰি কাণ বুজিছেনে? জয় শ্ৰীৰাম। বহুতে মোক এটা কথা কয়, গাহৰি মাংস খাওঁ, জয় শ্ৰীৰাম বুলি কওঁ, মুৰ্গী মাংস খাওঁ, জয় শ্ৰীৰাম বুলি কওঁ। মই এটা কথা কওঁ, ভগৱন্তৰ নাম লৈ মাংস খাব নাপায় বুলি কোনো যিহেতুকে লিপিবদ্ধ নাই। এনেও জেনেৰেলি কৃষ্ণ বুলি কৈ হ'লেও খোৱা যায়। কৃষ্ণই হ'ল ৰাম, ৰামেই হ'ল কৃষ্ণ। সেইটো কাৰণে কেতিয়াও সেইবিলাক কথা ভাবিব নালাগে। আৰু যিসকলে কয় সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ মই। এতিয়া ভাতটো খাই লওঁ, এইফালে বইল তৰকাৰী। হে ৰাম ৰাম ৰাম। লাই বইল দিছে নাই? যিকোনো কামতে যিহেতুকে আমি নৰমনিছে সদায় প্ৰথম ভগৱন্তক মাথা লগাওঁ। সেইটো কাৰণে আমি ভাত খাওঁতো তাক সুমন কৰিহে খাওঁ। আৰু যিকেইজন ব্যক্তিয়ে কয় যেনেকৈ ক'ব নাপায়, সিহঁতৰ য'তটো সম্ভৱ নিজৰ মাক দেউতাকলৈকো চিনি নাপায়। বেয়া পাব নালাগে। মোৰ কি হয় গমে নাই, ৰ'দ খাই ফকাল কথা আমাৰ যিটো নাই নাই, যিটো আছে আছে। আৰু যিটো কৈ পাওঁ কৈ পাওঁ আৰু। চব গাহৰি কাণ কিনি খাইছোঁ, কিয় খাইছোঁ? ভাল পাওঁ মই খাই। বিৰাট ভাল পাওঁ। সেইটো কিছুমানে নাখায়। আৰু যোৱাটোৰ ভিতৰত আপোনালোকে পালে ধান পাতত যিটো ফৰিং থাকে সেইটো আমি খাওঁ। সেইটো কাৰণে মই খালোঁ। কোনোবাই যদি ঘিণ কৰিছে সেইটো মই নাজানো, কিন্তু মই খাওঁ। সেইটো কাৰণে আপোনালোকক দেখাইছোঁ। যদি ভাল পাইছে চাইছে, বেয়া পোৱা সকলোটো নাই চোৱা ন, সেইটো কথা। আমি কাকো বেয়া নাপাওঁ। মই ক'লো নহয়, আগতো কৈছোঁ, এতিয়াও কৈছোঁ। পাঁচটা আঙুলি কেতিয়াও একেই নহয়। বেয়াকৈ ক'লেও মোৰ আশীৰ্বাদ, ভালকৈ ক'লেও মোৰ আশীৰ্বাদ। মনত এইটো কথা ভাবিব নালাগে কেতিয়াও যে মই কৰা কমেণ্টটো অকল আপুনিহে চাইছে
বা তই চাইছ। আমাৰ ভাৰতবৰ্ষত যিমান ব্যক্তি আছে সকলোৱে চায়। সেই কথাষাৰ মনলৈ যদি লৈ ল'ব পাৰে তেতিয়া কেতিয়াও কাৰোবাক বেয়াকৈ লিখিবলৈ বা মই কাৰোবাক বেয়াকৈ লিখিবলৈ কুণ্ঠাবোধ নকৰোঁ। মানে কুণ্ঠাবোধ নহয়, ভয় ভাৱ এটা আহিব মানে যে আছে মোৰ মানুহ মোক চাই। মানে এতিয়া সিমানটো ভাবিব পৰা সক্ষমতাটো নাই, আছে মাথো নিজৰ প্ৰফাইল ফটোটোকে লগাব পৰা যেতিয়া নেকি সক্ষমতা বা সাহস নাই, তেনেকুৱা মানুহে বা মই মানুহ বেয়াকৈ ক'বলৈ কুণ্ঠাবোধ কৰিম নেকি? নকৰোঁ নহয়। নে কি কয় বন্ধুসকল, আপোনালোকে জনাবচোন। মই একো দিব পৰা নাই আপোনালোক, মই জাষ্ট এনেকৈ ভাতৰ কাঁহীখন লৈছোঁ, খাইছোঁ, আপোনালোকক দেখাইছোঁ। আপোনালোকে ভাল পাইছে, মৰম দিছে, আশীৰ্বাদ কৰিছে, সকলোকে পুনৰবাৰ বহুত বহুত ধন্যবাদ। কিন্তু তাৰ মাজতে কেইটামান ভতুৱা কুকুৰ আহি যায়। আইও ৰাম, সেয়া আকৌ এই অভাজনৰ বাবে আশীৰ্বাদ আৰু মৰম। মই বিৰাট ভাল পাওঁ গাহৰি বইল। খাওঁ, কি কৰিব, ভাল পাওঁ মানে খাই। তাকে দেখাম এতিয়া আপোনালোকে ভাল পায়। আৰু এটা কথা বন্ধু হ'ল, এই ভঙা পূজাটোত মই এখন ডাইনিং আনি, মই সৰুৰ পৰা মজিয়াত ভাত খোৱা অভ্যাস এটা আছে। কেতিয়াবা অকলে খালে এনেকৈ এইখন টেবুল আৰু অকণমানি টেবুল এখন আছে, অকণমানি। কিছুমান ভিডিঅ'ত দেখিছে চাগে, আলহী দুলহী আহিলে মই খাওঁ, আমি তিনিটা খাবলগীয়া ঠেলা চাগে। সেই ডাইনিং টেবুল এখন আনিব পৰা বা নোৱাৰা মই নহয়, আনিব পাৰোঁ। কিন্তু আমাৰ জানমণিয়ে এটা কথা কৈছে যে আমি মজিয়াৰ মানুহ, মজিয়াতে থাকোঁ, আমাক ডাইনিংখন নালাগে। মাটি স্পৰ্শ লৈ ভাত খোৱাটো তাৰ আমেজ এটা আছে, কাৰণ সেই মজিয়াখনৰ পৰাই ডাইনিংখনলৈ গৈছে। কথাটো হয়নে নহয় মই যে মিছা কৈছোঁ, আপোনালোকে নিজক নিজে এবাৰ অনুশোচনা কৰি চাবচোন। কাৰণ আমাতকৈ বয়োজ্যেষ্ঠ ব্যক্তিসকলে জানে চাগে, কাৰণ আমাৰ বিহুটো আছিল, বহাগৰ বিহুটো ক'ত? গছৰ তলত, পথাৰৰ মাজত এজোপা গছৰ তলত আছিল। তাৰ পৰা আহিল চোতাল, তাৰ পৰা গ'ল ক'লৈ? ষ্টেজ। এতিয়া কি হৈছে? বিকৃত। সেইটো কাৰণে আমি মজিয়াখনকে আমি ভাল পাওঁ। কাৰোবাক ক'লে জানো মানিব? যি কুকুৰে ভুকে, হাতী দেখিলে সেই কুকুৰে ভুকিবই। আৰু সেই কুকুৰক কেতিয়াও আপুনি বা মই ৰসগোল্লাই হওক, লালমোহনেই হওক, গুড়ৰ চপৰাই হওক, আৰু কিবা মাংস দিয়ক, সিহঁতে কেতিয়াও ভুকিবলৈ নেৰে। কাৰণ সিহঁতৰ নেজ সদায় বেকাই থাকিব। বুজি পালে? সেইটো কাৰণে হয়তো বহুতে ক'ব এই ভিডিঅ'টোৰ তলত যে তই ভাত খাওঁতে বহুত বক। সত্য কথা এইটো। অন্ন লওঁতে কেতিয়াও বকি খাব নাপায়। কিন্তু মই জানি বুজি ভুল কৰিলোঁ হ'ল। জানি বুজি ভুল কৰি থকা পাপটো প্ৰায়শ্চিত্ত নাই। কিন্তু জানি বুজি মানুহক বেয়াকৈ কোৱাটো তেখেতসকলৰ ক'ত কি আছে কওক না। যাই নহওক যি নহওক, সকলোৰে মৰম আৰু আশীৰ্বাদত আজি আপোনালোকৰ লগত এসাঁজ ভাত খাই
বা ভাত খাই আপোনালোকৰ সন্মুখত আছোঁ। খুব ভাল লাগে। কাৰ সাহসত? আপোনালোকৰ সাহসত। মই এটা কথা কওঁ, কষ্ট কৰক, সেউজীয়া শাক পাচলি খাওক আৰু নিজৰ স্বাস্থ্যটো সুস্থ ৰাখক। আৰু নিজৰ চিনাক্তটো দাঙি ধৰক ৰাইজৰ মাজত। এটা ফেক একাউণ্ট খুলি মানুহক বেয়া বেয়াকৈ কোৱা ব্যক্তিসকলকহে কৈছোঁ দেই। আপোনালোকৰ নিজৰ নিজৰ যিটো ID, ভগৱন্তই সাজি দিয়া এই ফেচটো দি আগবাঢ়ি আহক। মই তোক কৈছোঁ বুলি ভাল লাগিব। আজি মই কৈছোঁ কথাকেইটা, মই নিজক নিজে হাতী বুলি ভাবোঁ, সেইটো কাৰণে এনেধৰণে খাবলৈ পাওঁ। আজি আছোঁ, কালিলৈ হয়তো আপোনালোকৰ সন্মুখৰ পৰা মই আঁতৰি গুচি যাবলৈ আছে। ক'লৈ? তেওঁৰ চৰণলৈ। কিয়? জন্ম বিবাহ মৃত্যু কাৰ কেনেকৈ আছে কোনো নাজানে। আজি আপোনালোকৰ সন্মুখত খাই আছোঁ, কাইলৈ হয়তো লুপ্ত হৈ যাব। সেইটো কাৰণে মূৰ দাঙি কৈহে মৰিম, পিছ সৰকি নহয়। কিন্তু কাৰো ঘৰত গৈ আমনি কৰিব যোৱা নাই, কাৰোবাৰ মাইকীক জোকাৰিবলৈ যোৱা নাই, লেংটা হৈ পিনে আপোনালোকক দেখুওৱা নাই। মাত্ৰ দৈনন্দিন মই যিটো ভাত খাইছোঁ সেইটো দেখাইছোঁ। আপোনালোকে যিয়ে নকওক, মোৰ কাৰণে সেইবিলাক চব আশীৰ্বাদ। আৰু মই মোৰ লক্ষ্যস্থান নাকৰ পোনে পোনে, বেলেগত মোৰ একো নাই। আপোনালোকে যেনেকৈ কয় মই তাতেই সন্তুষ্ট। আশীৰ্বাদ। মানুহ মাতৃ আশা, এটাই আশা ৰাখোঁ, সকলোৱে এনেধৰণে মন দি যাওক আৰু এনেধৰণে আগুৱাই লৈ যাওক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ আশাবাদী মই। তাকে কৈ বিদায় ল'ম বুলি ভাবিছিলোঁ আৰু একেবাৰে খাই লওঁ ভাতকেইটা, নহয় জানো? এয়া আমাৰ জানমনিলৈ থৈ দিছোঁ মই। এতিয়ালে কাৰোবাৰ মনত যদি দুখ লাগিছে, কাৰণ ব্যক্তিগত হিচাপে মই কাকো মনত দুখ দিয়া কথা ক'বলৈ বা
ভাবিবলৈ আকাংক্ষা মোৰ নাই। মই ৰ'দ ঘাই মানুহ ফৰকাল কথা যিটো কওঁ ডাইৰেক্ট কৈ পাৰোঁ। যদি কোনোবা বেয়া পাইছে ক্ষমা কৰি ভাজনক অকণমান আগুৱাই যোৱাত সহায় কৰে যেন এতিয়ালৈ